মৰমৰ ছাত্ৰ ছাত্ৰী মই আজি তোমালোক সকলোলৈকে অৰ্থাৎ ক্লাছ 2 ৰ পৰা 5 লৈকে সকলো ছাত্ৰ ছাত্ৰীলৈকে দেই এটা বিষয় লৈ আহিছোঁ যিটো বিষয় তোমালোকে বেয়া পোৱা সেইটো হ'ল যুক্তাক্ষৰবোৰ নহয়নে বাৰু টান পোৱা তোমালোকে সেই টান বিষয়টোকে মই আজি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ কিন্তু যেতিয়া তোমালোকে কৰিব পাৰিবা কিমান মজা লাগিব কৰি চোৱাচোন এতিয়া এইখন যে তোমালোকক দেখুৱাইছোঁ মই এখন এইবোৰ মই দাগ মাৰি থোৱাবোৰ এই শব্দটোৰ এইবোৰ যুক্তাক্ষৰ এইবোৰক কয় যুক্তাক্ষৰ দেখিছানে শব্দটোৰ যিখিনি ব্যৱহাৰ কৰি মই দাগ মাৰি থৈছোঁ সেইখিনিক কয় যুক্তাক্ষৰ এতিয়া যুক্তাক্ষৰ বুলি ক'লেনো আমি কি বুজোঁ বাৰু তোমালোকে সদায় মনত ৰাখিবা যে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ যোগ হৈ যুক্তাক্ষৰ গঠন হয় দুটা বা তাতোধিক মানে ধৰা 4টামানলৈকে বৰ্ণ লগ লগাই যুক্তাক্ষৰ গঠন কৰা হয় চমু কৰি এটা আখৰ সজা হয় সেইটোকে কয় যুক্তাক্ষৰ ব্যঞ্জন বৰ্ণৰ লগতহে ব্যঞ্জন বৰ্ণ যোগ হৈ যুক্তাক্ষৰ হয় ইয়াত কিন্তু স্বৰবৰ্ণ আহিব নোৱাৰে ইয়াৰ মাজত স্বৰবৰ্ণ সোমাব নোৱাৰে সেইটো কথা তোমালোকে মনত ৰাখিবা এতিয়া চোৱা মই যে কৈছোঁ দুটা বৰ্ণ লগ লগাই এটা যুক্তাক্ষৰ কৰা হয় এইটো চোৱা দন্তাক্ষৰ এইটো যুক্তাক্ষৰটো হ'ল ত্ৰ ইয়াত কি আছে দন্ত ত যোগ ৰ ত্ৰ ঠিক তেনেকৈ আঞ্জা ইয়াত কি আছে ঞ আৰু বৰ্গীয় জ ঞ হয়নে বাৰু আঞ্জা তাত আকাৰ আঞ্জা এইটো আছে বিজ্ঞান তোমালোকে কিন্তু এই দুটা প্ৰায়ে ভুল কৰা এইকেইটা কওঁতে কেতিয়াবা শুদ্ধকৈ কোৱা কিন্তু লিখোঁতে চুটলিপি লিখোঁতে তোমালোকে প্ৰায়ে ভুল কৰা তোমালোকৰ ভুল ভাঙিবলৈ মই আহিছোঁ এইটো তোমালোকে চোৱা মন কৰিবা ইয়াত এই শব্দটো যুক্তাক্ষৰটোত প্ৰথমতে আৰম্ভ কৰিছোঁ আমি ঞ দি পেলাই ঞ জ আৰু ঞ দি আৰম্ভ হোৱাৰ কাৰণে আমাৰ বৰ্গীয়জটো পাছত আছিলে যে তাৰ কাৰণে আমাৰ বৰ্গীয়জৰ এইডাল ওলাইছে ঞ জ নহয়নে বাৰু আঞ্জা এইটো আকৌ চোৱা উচ্চাৰণো সলনি হয় ইয়াত আকৌ বৰ্গীয়জটো প্ৰথমে আৰম্ভ হৈছে বৰ্গীয় জ ঞ জ্ঞ ইয়াত গ উচ্চাৰণ হৈছে বথচকাৰে বি বৰ্গীয় জ ঞ জ্ঞ তাতাকাৰ দন্ত্যান বিজ্ঞান ঠিক তেনেদৰে অজ্ঞ হ'ব অজ্ঞান হ'ব তোমালোকে এই দুটাৰ ভুল ভাঙিবলৈ তোমালোকে চাবা যেতিয়াই তোমালোকে এই বৰ্গীয়জৰ এইডাল দেখিবা তেতিয়াই তোমালোকে ঞৰে আৰম্ভ কৰিবা আৰু যেতিয়া তোমালোকে এডাল নেদেখা তেতিয়া তোমালোকে বৰ্গীয় জৰে আৰম্ভ কৰিবা অৰ্থাৎ বৰ্গীয় জ যোগ ঞ কৰিবা আৰু ঞ যোগ বৰ্গীয় জ কৰিবা সেইকেইটা মনত ৰাখিবা দেই এইটো চোৱা ভাস্কৰ ইয়াত দন্ত হ যোগ ক শকাস্ক আছে ৰ ভাস্কৰ শংখ ঙ যোগ খ শংখ ফাল্গুনী দেখিছানে ফটাকাৰে ফা লৈ গ'ল গ তাত হুচৌকাৰ শুনিয়া ন দীৰ্ঘইকাৰে নি ফাল্গুনী এইডাল মই আঁচ মাৰি থৈছোঁ কিন্তু তোমালোকে ইয়াৰ যুক্তাক্ষৰটো হ'ব ল যোগ গহে এই ৰচৌকাৰডাল বা হুচৌটো কিছুমানে হুচৌকাৰ সলনি হুচৌটো দি দিয়ে তেনেকৈ লিখে হেৰি কৰি ভাঙি পেলাই যুক্তাক্ষৰ কিন্তু যুক্তাক্ষৰ বুলি ক'লে অকল এইডোখৰহে হ'ব ল যোগ গ লৈ গ'ল গ হুচৌকাৰডাল বা হুচৌটো স্বৰচিহ্নহে সি কেতিয়াও যুক্তাক্ষৰ হ'ব নোৱাৰে তোমালোকক যদি দিয়া হয় বোলে ফাল্গুনী শব্দটোৰ যুক্তাক্ষৰটো বাছি লিখা তেতিয়া তোমালোকে কি কৰিবা ল যোগ গহে দিবা লৈ গ'ল গ এই হুচৌকাৰৰ বদলি যদি হুচৌটো দিয়া তেতিয়াহ'লে ভুল হ'ব কাৰণ মই কৈছোঁৱে প্ৰথমতে যুক্তাক্ষৰ ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ যোগ হৈ হয় ইয়াত কোনো স্বৰবৰ্ণ আহিব নোৱাৰে এইডাল আমাৰ স্বৰচিহ্ন হয়
সেইটো কথা তোমালোকে মনত ৰাখিবা এইটো আছে কম্বল ক মধ্যাহ্ন মযোগ ব মধ্যাহ্ন কম্বল অম্বল অম্বিকা এইবোৰ শব্দ হয় এইটো চোৱা আদৰ্শ আ দন্ত দ এই যে এডাল দেখিছা এডাল ৰেফ চিনৰ সলনি আমি কি লিখোঁ ভাঙোতে ৰ ৰেফ চিনডাল দেখাৰ লগে লগে তোমালোকে যুক্তাক্ষৰ ভাঙোতে ৰ যোগ তাৰপিছৰ বৰ্ণত লিখিবা ইয়াত আছে ৰ যোগ তালব্য শ ৰয় শয় খ গম পাইছানে আদৰ্শ এইডাল দেখিলেই তোমালোকে যুক্তাক্ষৰ ভাঙোতে সদায় ৰটো আগত লিখি ল'বা মহাত্মা ম হতাকাৰে হা দন্ত ম তাতাকাৰ মহাত্মা দেখিছানে ইয়াত ত দন্ত ত যোগ ম তময় তম উচ্চতা হচৌ প্ৰথম শস্য দন্ত ত তাত দন্তত আকাৰ তা উচ্চতা নেমাৰ এই শস্যটোত দুটা একে বৰ্ণ ব্যঞ্জন বৰ্ণ যোগ হৈছে শস্য উচ্চতা বুজিছানে এইটো চোৱা দীৰ্ঘ ই তালব্য হয় বয় চ ৰ তালব্য শৰ লগত লগ লগাই আমি যি যুক্তাক্ষৰ বনাওঁ তাৰ উচ্চাৰণ সদায় স্বৰ দৰে হয় সেইটো মনত ৰাখিবা ঈশ্বৰ দেখিছানে ঠিক তেনেকুৱাই এইটো বথচৈকাৰ বি তালব্য হয় ৰয় শ্ৰ তাতাকাৰ ম অৰ্থাৎ তালব্য স যোগ ৰ আছে ইয়াত ৰেপডাল দেখিলে তোমালোকে কি কৰিবা সেই যদি ৰেপডাল দেখা তেতিয়া তোমালোকে ৰটো আগত লিখিবা আৰু এই ৰকাৰ চিন দেখিলে তোমালোকে ৰটো সদায় পিছত লিখিবা সেইটোও ৰ এইটোও ৰ কিন্তু আগত পাছত এইটোৱেই হ'ল পাৰ্থক্য তালব্য স যোগ ৰ হয় ৰয় শ্ৰ ইয়াৰ উচ্চাৰণ স্বৰ দৰে হৈছে মই কৈছিলোঁৱে নহয় তালব্য স দন্ত্য স মূৰ্ধন্য শৰ লগত বৰ্ণ যোগ কৰি পেলাই যদি আমি যুক্তাক্ষৰ কৰোঁ তাৰ অকণমান উচ্চাৰণ সলনি হয় এতিয়া তোমালোকে এইখিনি দেখিলা এতিয়া মই কেইটামান টান অকণমান বুজি নোপোৱা কেইটামান যুক্তাক্ষৰ মই ভাঙি দেখুৱাইছোঁ এই দুটাল তোমালোকে মন কৰা দন্ত স যোগ ক দন্ত শইকয় স্ক নহয়নে বাৰু দন্ত স যোগ ক দন্ত শইকয় স্ক দন্ত শইকয় স্ক দি কি হ'ব পাৰে বাৰু স্কুল স্কুটাৰ বিস্কুট স্ক্ৰুড্ৰাইভাৰ নহয়নে বাৰু সেইবোৰ হ'ব আৰু এইটো হৈছে ক যোগ দন্ত স কয় হয় ছ কি বুলি ক'ব লাগিব আমি উচ্চাৰণটো কয় হয় ছ এই শব্দটো এই যুক্তাক্ষৰটো আমি ক'ত দেখোঁ বাৰু ৰিক্সা বক্সাৰ নক্সা এইবোৰ দেখোঁ নহয়নে বাৰু তোমালোকে দন্ত্য সটো ইয়াত দেখিছা আগত কটো পিছত এইটোত দেখিলা কটো আগত দন্ত্য স তোমালোকে দেখিলেই গম পাবা দন্ত্য সটো আগত আছেনে যুক্তাক্ষৰটো বনাওঁতে কটো আগত আছে হয়নে বাৰু সেইদৰে তোমালোকে কৰিবা আৰু এটা চোৱা এইটো হ যোগ ম দেখিছানে হয় মই ম দেখাত আকৌ ৰূপটো দেখিছানে কেনেকুৱা হৈছে দেখিবলৈ আকৌ ক্ষীয়ডালৰ নিচিনাই হৈ পৰিছে কিন্তু তোমালোকে ভুল নকৰিবা এইটো ক্ষীয় নহয় দেই এইটো হয় হ আৰু ইয়াত যোগ হৈ আছে ম হয় মই ম তোমালোকৰ ব্ৰহ্মপুত্ৰৰ পাঠটোতে আছে দেখোন ব্ৰহ্মপুত্ৰৰ নামটোতে এইটো আছে ব্ৰহ্মা ব্ৰহ্মাণ্ড ব্ৰহ্মদত্ত এইবোৰত এই যুক্তাক্ষৰটো আমি দেখিবলৈ পাওঁ তোমালোকে খালি এইটো ভুল নকৰিবা তোমালোকে ইয়াত ক্ষীয় ভাঙিবলৈ দিলে ক্ষীয় আৰু কিবা এটা লগাই দিয়া কেতিয়াও ক্ষীয় নহয় এইটো মনত ৰাখিবা হ যোগ ম হয় মই ম দেই আৰু এটা আছে এইটো দন্ত ন যোগ থ নয় থয়ান্থ দেখিছানে ইয়াৰ দন্ত ন এইটো তোমালোকে হ বুলি ভাবা হ কেতিয়াও নহয় পঢ়োঁতে অকণমান ৰৈ যোৱা কি হ'ব ভাবি থাকা দন্ত ন যোগ দন্ত থ নয় থয়ান্থ দন্ত থৰ এডাল নিদিয়ে গম পাইছানে এডাল কাটি দিয়ে কাৰণ এডাল থাকিলে বহুত দীঘল হৈ যাব হেৰিটো ৰূপটো দেখিবলৈও বেয়া হ'ব অলপমান নয় থয়ান্থ এইটো দেখিয়ে তোমালোকে নাভাবিবা যে এইটো
হ গম পাইছানে এইটো হ'ল নৈথ্যন্থ নৈথ্যন্থ ক'ত থাকে বাৰু পান্থ গ্ৰন্থ নহয়নে বাৰু সেইবোৰত থাকে এতিয়া তোমালোকক এইটো চোৱা একে বৰ্ণৰ যোগ হৈ যুক্তাক্ষৰ হয় সেইটো পাইছিলা ন প্ৰথম চইচ আছে এইটো তয়তয়াত্ত এইটো আকৌ তোমালোকে সদায় উ বুলিয়ে ভাবা কাৰণ উ বুলি ভাবিবাই কাৰণ তোমালোকে মাত্ৰাডাল দিব লাগে বুলি নাজানা মাত্ৰাডাল দিলেহে তয়তয়াত্ত হ'ব দেখিছানে যদি মাত্ৰাডাল নিদিয়ে সেইটো উ হৈ যাবনে নাই দুটা একে আখৰ যোগ হৈ পেলাই দন্ত্যত উ নিচিনাই হ'ল তয়তয়াত্ত দেখিছানে এইটো ক'ত ক'ত পাম বাৰু আমি উত্তৰ তোমালোকে সদায় উত্তৰ লিখি থাকা নহয়নে বাৰু সেইবোৰতে আছে এইটো চোৱা ব যোগ বৰ্গীয় জ বয়জব্য গম পাইছানে এইটো বয়জব্য এইবোৰো তোমালোকে পাইছা বয়জব্য হদৰ কব্জা অব্জ পদুম ফুল আন এটা নাম অব্জ দুৱাৰত কব্জা লগোৱা হয় নহয়নে বয় বৰ্গীয় জ এবজ এইটো তোমালোকে ভুল নকৰিবা এইটো বাৰু অকণমান তোমালোকে জানা খালি উচ্চাৰণ কৰিবলৈ অকণমান টান পোৱা গ যোগ দন্ত্য ধ গৈধ্যাগ্ধ দেখিছানে গৈধ্যাগ্ধ মুগ্ধ বিদগ্ধ দুগ্ধ সেইবোৰত এই যুক্তাক্ষৰটো আমাৰ দৰকাৰ হয় আৰু তোমালোকক মই কেইবাটাও টান টান যুক্তাক্ষৰ দেখুৱালোঁ সেইকেইটা মনত ৰাখিবা এইটোত অকণমান তোমালোকৰ খেলি মেলি লগা এটা এইটো হ যোগ দন্ত্য ন হয় নে ন কিন্তু লিখোঁতে আমাৰ কি হয় দন্ত্য নটো তোমালোকে ভাবিবা এই তলত দিব লাগে নি তলত নহয় দন্ত্য নটো আমাৰ পিঠিৰ ফালে হয় আৰু মূৰ্ধন্য হ যোগ মূৰ্ধন্য ন যদি থাকে তেতিয়া কিন্তু তলত হ'ব হয় নে ন গম পাইছানে অপৰাহ্ন আহন এইটো আকৌ হয় নে নটো ক'ত হ'ব বহ্নি জাহ্নবী এইবোৰত হ'ব এইটো কিন্তু ক'ত কোনটো যোগ হ'লে কোনটো এইটো যদি ভাঙিবলৈ দিয়ে তোমালোকে চিধা ভাবিবা এইটো মূৰ্ধন্য ন নেকি কিন্তু কেতিয়াও মূৰ্ধন্য ন নহয় মূৰ্ধন্য নটো সদায় তলত বহে দন্ত্য নটো পিঠিৰ ফালে বহে সেইটো মনত ৰাখিবা এতিয়া তোমালোকক মই বহুতো যুক্তাক্ষৰ দেখুৱালোঁ আৰু ভাঙিও দেখুৱালোঁ তোমালোকে এটা কাম কৰিবাচোন তোমালোকৰ পাঠ্যপুথিত অসমীয়া ভাষাৰ পাঠ্যপুথিত যুক্তাক্ষৰ থকা কিমানবোৰ শব্দ আছে যিমান শব্দ আছে চব লিখি পেলাবা আৰু পাৰিলে তেনেকুৱা তাৰ লগত সংগতি থকা আৰু কিছুমান শব্দ সংগ্ৰহ কৰিবা কিমান মজা লাগিব কথাটো নহয়নে বাৰু আমি পিছত চাম কোনে কিমান লিখিব পাৰে কোনে কেইটা শব্দ উলিয়ালে পাঠ্যপুথিৰ পৰা আৰু বাহিৰাকৈ কেইটা লিখিব পাৰিলে তাৰ আমাৰ হিচাপ ওলাব আৰু মই তোমালোকক ধুনীয়া প্ৰাইজ এটা দিম যে লিখিব পাৰে ধুনীয়াকৈ দেই বাই আজিলৈ হ'ব